ওচৰে পাজৰে ইমান ধুনীয়া ধুনীয়া ঠাই আছে কিছুমান আৰু ইমান ইতিহাস প্ৰসিদ্ধ কিছুমান মন্দিৰো আছে চাব লগা কিন্তু আমাৰ যোৱাহে নহয়নে বাৰু আমি যেতিয়াই কৰবালৈ ফুৰিবলৈ যাওঁ বুলি ভাবো তেতিয়া আমাৰ চকুৰ আগত ভাহি আহে দূৰণিৰ কিবা ধুনীয়া এখন ঠাই নাইবা দূৰণিৰ এটা ইতিহাস প্ৰসিদ্ধ মন্দিৰ চাবলৈ যোৱাৰ কথা নহয়নে বাৰু যি নহওক সকলোকে সুপ্ৰভাত জনাই আজিৰ ভিডিঅ'টো মই এনেদৰে আৰম্ভ কৰিলো আৰু আজি আমি গৈ আছো আমাৰ ওচৰতে থকা এটি ইতিহাস প্ৰসিদ্ধ মন্দিৰ দৰ্শন কৰিবলৈ আৰু যেহেতুকে মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছো সেই কাৰণে ভাবিলো আপোনালোককো অকমান মন্দিৰটো দৰ্শন কৰাই দিওঁ আশা কৰিলো ভিডিঅ'টো চাই আপোনালোকে ভালে পাব আৰু আমি আহি গন্তব্যস্থল পাই গলো আমি আহিছো অভয়পুৰী ওচৰৰে সৃজন গ্ৰামত থকা ৰঘুনাথ মন্দিৰলৈ আমি মন্দিৰলৈ বুলি আহি থাকোতে বাটতে ইমান ধুনীয়া এটি গাঁৱলীয়া পৰিৱেশ দেখা পাইছিলো নহয় সঁচাকৈ বহুত বেছি মনোমোহা আৰু সেইবোৰ আপোনালোকক গোটেইবোৰ দেখুৱাবলৈ গ'লে মানে ভিডিঅ'টো বহুখিনি দীঘলীয়া হ'ব এয়া আমি ৰঘুনাথ মন্দিৰৰ কম্পাউণ্ডৰ ভিতৰত সোমালো আৰু প্ৰথমতে আমি মূল মন্দিৰত যাম আৰু তাত সেৱা লৈ বাকীবোৰ চাম জনামতে মন্দিৰটো আগতকৈ বহুখিনিয়ে উন্নত হৈছে এয়া হৈছে মূল মন্দিৰৰ ভিতৰ চৰা জানিব পৰা মতে সেউজীয়া ৰঙৰ বহি থকা ৰাম মূৰ্তিৰে সৈতে ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় আৰু অসমৰ একমাত্ৰ ৰাম মন্দিৰ হয় এইটো আমি মূল মন্দিৰত সেৱা লৈ এইবাৰ আহিলো মন্দিৰৰ কম্পাউণ্ডৰ ভিতৰতে থকা এটি শিৱ মন্দিৰলৈ ইয়াতো আমি সেৱা ললো আৰু পুৰোহিতে আমাক আশীৰ্বাদো দিলে সঁচাকৈ আজি মন্দিৰলৈ আহি ইমান বেছি ভাল লাগিছিল নহয় আৰু পৰিৱেশটো সঁচাকৈ একদম চাব লগা পৰিৱেশ হয় চাৰিওপিনে আমাৰ ঘৰৰ ওচৰতে ইমান ধুনীয়া মন্দিৰ আছে অথচ ময়ো কিন্তু আজি প্ৰথমবাৰহে আহিলো ইয়ালৈ মন্দিৰলৈ আহি আকৌ আজি এখেতসকলকো লগ পালো এখেতসকলে নিজৰ ছোৱালীজনীৰ জন্মদিনৰ প্ৰসাদ পাতি ইয়াতে দিছে আৰু তেওঁলোকে হেনো জন্মদিন ইয়াতেই পাতে প্ৰত্যেকবাৰে আৰু সঁচাকৈ তেওঁলোকক লগ পাই বহুতেই ভাল লাগিল আমি তেওঁলোকক চিনি নাপাওঁ অচিনাকি আছিল কিন্তু তথাপিতো এনেকুৱা লাগিছিল তেওঁলোকক লগ পাই যেন আমি তেওঁলোকক চিনি পাওঁ তেওঁলোক যেন আমাৰ নিজৰ মানুহ হয় তেওঁলোকৰ ব্যৱহাৰতো তেনেকুৱা এটা ভাৱ ফুটি উঠিছিল ভাল লাগিল তেওঁলোকক লগ পাই আৰু ভিডিঅ'টোৰ জৰিয়তে ছোৱালীজনীক আকৌ এবাৰ মোৰ ফালৰ পৰা বহুত আশীৰ্বাদ জনালো তাইৰ সকলো সপোন যাতে পূৰণ হয় তাকে কামনা কৰিলো প্ৰসাদ পাতি খাই মেলি আমি বাহিৰলৈ ওলাই আহিলো অসম চৰকাৰৰ আৰ্কিঅলজি বিভাগে মন্দিৰৰ উন্নতিকৰণৰ কাৰণে বহুকেইটা আঁচনি হাতত লৈছে ইয়াত নতুনকৈ অতিথিশালা নাটঘৰ আৰু বহুত কিবা কিবি বনাই আছে আৰু যেতিয়া সকলোবোৰ আঁচনি সম্পূৰ্ণ হ'ব একদম গোটেইবোৰ কাম যেতিয়া সম্পূৰ্ণ হৈ উঠিব তেতিয়া অসমৰ ভিতৰতে এটি লেখত ল'বলগীয়া মন্দিৰ হিচাপে পৰিগণিত হ'ব আৰু তেতিয়া আমি আকৌ আহিম ইয়ালৈ যদি ভালে থাকো আৰু যেতিয়া আমি আহিম তেতিয়া আপোনালোকক আকৌ এবাৰ দৰ্শন কৰোৱাম এই মন্দিৰটো আৰু এয়া হৈছে মন্দিৰটো সোমোৱাৰ ৰাস্তাৰ দুয়োফালে দুটা পুখুৰীও আছে বাৰিষা কালত ইয়াত চাৰিওপিনে বানপানী হয় কিন্তু এটা আচৰিত কথা যে যিমানেই বানপানী নহওক কিয় মন্দিৰটোত কিন্তু কেতিয়াও বানপানীৰ কোনো ধৰণৰ প্ৰভাৱেই নপৰে আৰু গোটেইখিনি চোৱা হোৱাৰ পিছত এইবাৰ আমি তাৰ মন্দিৰৰ পৰা ওলাই আহিলো এয়া হৈছে সেই গাঁৱৰে এগৰাকী মহিলা আৰু তেওঁৰ লগতো কথা পাতিলো ইমান ভাল লাগে তেওঁৰ কথাবোৰ শুনি একেবাৰে সহজ সৰল মানুহ হয় তেওঁলোক আৰু গোটেইবোৰ হোৱাৰ পিছত আমি উভতনি যাত্ৰা আৰম্ভ কৰি দিলো আৰু চাওকচোন ওপৰত নীলা আকাশ আৰু দুয়োফালে সেউজীয়া আৰু এই সেউজীয়া ফালি ফালি আমি ঘৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলো অৱশ্যে ঘৰ অভিমুখে নহয় ইয়াৰ পৰা আমি আকৌ এঠাইলৈ যাম বুলি ভাবিছো আমি আহি থাকোতে পাহাৰো পালো থত্তৰি পাহাৰ বুলি কয় আমাৰ অভয়পুৰী আৰু একদম শ্বিলং সদৃশ হয় আৰু মোৰ এনেও পাহাৰীয়া জাগাত বহুত বেছি ভয় লাগে আৰু মই তাত ভিডিঅ' কৰিব নোৱাৰিলো বহুত বেছি পৰিৱেশটো ধুনীয়া আছিল যেনিবা আৰু তাৰ পৰা ওলাই আমি এইবাৰ আহিলো এখন ৰেষ্টুৰেণ্টলৈ হৰিয়ালি ফেমিলি ৰেষ্টুৰেণ্ট আৰু ইয়াতে সোমাই দুপৰীয়া আহাৰ গ্ৰহণ কৰিলো ৰাতিপুৱা যিহেতুকে মন্দিৰলৈ গৈছিলো আমি ঘৰত একো দাঁতকৈ খাই যোৱা নাছিলো আৰু এতিয়া ইয়াত আমি যিখিনি আইটেম খালো সেইখিনিও খাই বহুত ভাল লাগিল কাৰণ একদম মানে মছলা পাতি একেবাৰে কম আছিল কিন্তু বহুত বেছি সোৱাদ ভৰা আছিল আৰু গোটেইবোৰ খাই লৈ আমি অকমান ৰেষ্ট ললো আৰু তাৰ পিছত ঘৰলৈ উভতি আহিলো আৰু আজি এটা সুন্দৰ দিন এনেকৈ অতিবাহিত কৰিলো আৰু আপোনালোককো দেখুৱালো আপোনালোকে কেনে পালে বাৰু মোৰ ভিডিঅ'টো চাই জনাব যদি ভাল লাগিল লাইকো এটা কৰি দিব আৰু যদি কোনোবা নতুনকৈ আহিছে ফলো কৰি দিব খুব সোনকালে মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলো বাই বাই